500 বছৰীয়া অপেক্ষাৰ অন্ত পৰিল দেশবাসীৰ মাজত। সোমবাৰে অযোধ্যাত ৰামলালাৰ বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ। হাতে হাতে শ্ৰীৰামৰ পতাকা লৈ ৰাজ্যৰ একাধিক স্থানত বিশাল ধৰ্মীয় শোভাযাত্ৰা। খাৰুপেটীয়াৰ হনুমান মন্দিৰত ৰামায়ণৰ সুন্দৰকাণ্ড পাঠ কৰাৰ লগতে হাজাৰ হাজাৰ ভক্তই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিয়ালে বিশাল বাইক ৰেলী। তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত ৰাম ভক্তসকলৰ উৎসাহ উদ্দীপনা। সহস্ৰাধিক পুৰুষ মহিলাই জয় শ্ৰীৰাম ধ্বনিৰে কপালে দৰংগা মেলাৰ আকাশ বতাহ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ চামগুৰিৰ মধ্যপাৰাতো বিশাল ৰেলী ৰাইজৰ। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাক লৈ কাকপথাৰতো দেখিবলৈ পোৱা গ'ল সুকীয়া পৰিৱেশ। 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰামৰ পতাকা লৈ বিশাল শোভাযাত্ৰা পুৰুষ মহিলাৰ। জোনাই ৰাজপথত বিধায়ক ভুৱন পেগুৰ লগতে স্থানীয় ৰাইজৰ বিশাল শোভাযাত্ৰা। সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়ণপুৰতো বিধায়ক অমীয় কুমাৰ ভূঞাৰ নেতৃত্বত বিহপুৰীয়া নাৰায়ণপুৰ ঢলপুৰত জয় শ্ৰীৰাম ধ্বনিৰে উলিওৱা হ'ল বিশাল শোভাযাত্ৰা। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টিংখাঙতো বিশাল ধৰ্মীয় শোভাযাত্ৰা। মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত শ্ৰী শ্ৰী জুৰিয়া আই থানৰ পৰা উলিওৱা হয় এই শোভাযাত্ৰা। মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া ৰামময় পৰিৱেশ। অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল দেশৰ লগতে ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট DY 365।